ৰাইজৰ ব্যাপক আমি উৎসাহ দেখিছোঁ আৰু উপস্থিতিও দেখিছোঁ। BTCৰ 30টা সমষ্টিত আমি প্ৰাৰ্থী দিছোঁ। প্ৰতিটো সমষ্টিতেই এনেকুৱা ধৰণে ৰাইজে বিজেপিৰ প্ৰতি মৰম দেখুৱাইছে আৰু নিশ্চিতভাৱে আমিও ৰাইজৰ মনৰ যি বাতৰি পাইছোঁ, BTCত এইবাৰ বিজেপি চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব আৰু এইকাৰণে বিজেপি মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি ৰাইজৰ বিশ্বাস হৈছে যে বিগত সময়খিনিত BTCত শান্তি আৰু প্ৰগতি দুয়োটাই সমান্তৰালভাৱে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ। তাৰ পৰিণতি আমি দেখিছোঁ আৰু সেই হেতুকে বিজেপিক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে শ্ৰীৰামপুৰৰ পৰা যদিও আমি 10টা সমষ্টিত প্ৰাৰ্থী দিয়া নাই, আমি 30টা সমষ্টিত দিছোঁ। শ্ৰীৰামপুৰৰ পৰা একদম 5 নং চেৰগাঁৱলৈকে সকলো জনতাই 35 লক্ষ BTR বাসীয়ে 26টা প্ৰায় জনগোষ্ঠীৰ লোকে BTCত এইবাৰ বিজেপি চৰকাৰ অহাটো মনে প্ৰাণে বিচাৰিছে। এতিয়া আমি অপেক্ষা কৰিছোঁ 22 তাৰিখলৈকে। 22 ছেপ্টেম্বৰৰ দিনটো সুকলমে পাৰ হওক। গণতন্ত্ৰত ৰাইজেই ৰজা, জনতা জনাৰ্দন। গতিকে জনতা জনাৰ্দন ৰূপী ভোটাৰ ৰাইজে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক স্থায়ী শান্তি আৰু প্ৰগতিৰ কাৰণে এবাৰ শক্তিশালীভাৱে সুযোগ প্ৰদান কৰিব, সেই বিশ্বাস আমাৰ আছে আৰু আমিও ৰাইজৰ হকে যথাসম্ভৱ আমাৰ দলীয় যি কৰ্মসূচী হ'ব আগন্তুক দিনত, চৰকাৰৰ যিবিলাক জনহিতকৰ কাৰ্যক্ৰম হ'ব, সেইবিলাকো আমি স্তৰে স্তৰে আমি আগবঢ়াই লৈ যাম। সমস্যা বহুল BTC, বিভিন্ন সমষ্টিৰ সমস্যাৰ স্বৰূপ বা ৰূপ বেলেগ বেলেগ। ক'ৰবাত যদি দুং প্ৰবন্ধন সমিতিৰ সমস্যা আছে আৰু ক'ৰবাত হয়তো মাটিৰ সমস্যা আছে, ক'ৰবাত যদি কোনোবাই হয়তো জনগোষ্ঠীয় হয়তো চাৰ্টিফিকেটখনেই পোৱা নাই জন্মৰ বা অন্য ধৰণে, ক'ৰবাত হয়তো কোনোবাই মানে অন্য ধৰণে ক'ৰবাত ৰাস্তা নাই, ক'ৰবাত দলং নাই, এই ধৰণৰ সমস্যাবিলাক এটা ভাৰাক্ৰান্ত এটা মানে সমস্যা আছে ৰাইজৰ সন্মুখত। গতিকে এই সমস্যাবিলাক পৰ্যায়ক্ৰমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কাৰণ BTCত যোৱাটো সময়ত আমি BTCত আগতে কংগ্ৰেছ চৰকাৰে 100 কোটি টকা এটা দিছিল মাত্ৰ। যোৱা আমি 16 চনৰ পৰা বঢ়াই আহি BTCত এতিয়া আমি 1000 বা 1200 কোটি টকালৈকে আমাৰ ৰাজ্যিক চৰকাৰৰ যিটো শ্বেয়াৰ, সেই শ্বেয়াৰটো বৃদ্ধি কৰিছে। গতিকে এইবিলাক হ'ল BTCত প্ৰতি থকা বিজেপিৰ আমাৰ এটা হৃদয়তা আৰু সংবেদনশীলতা। গতিকে আমি বিজেপিয়ে BTCত কেৱল চৰকাৰ গঠন কৰিম, শাসনলৈ আহিম, এইটোৱেই একমাত্ৰ লক্ষ্য নহয়। চৰকাৰ গঠনৰ জৰিয়তে, শাসনৰ জৰিয়তে সেৱাৰ যিটো সংকল্প, সেৱাৰ সংকল্পটোক চৰিতাৰ্থ কৰাৰ কাৰণে আমি ৰাইজৰ মাজলৈ আহিছোঁ, নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। কোনো আমি কাকো শত্ৰুক জ্ঞান নকৰি বিজেপিৰ ৰেখাডাল যাতে শক্তিশালী কৰিব পৰা যায় তাৰ কাৰণে আমি কাম কৰিছোঁ। আৰু দিহিৰা সমষ্টিত মই দেখিছোঁ যে আমাৰ মানস প্ৰতিম কলিতাই সকলোৰে মন জয় কৰিবৰ কাৰণে সক্ষম হৈছে আৰু মানস প্ৰতিম কলিতা আজি ৰাইজেও কৈছে যে ব্যাপক ব্যৱধানত মানস প্ৰতিম কলিতাক ৰাইজে জাত পাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মানস প্ৰতিম কলিতাক আশীৰ্বাদ কৰিব। এতিয়াতো 22 তাৰিখটো নিৰ্বাচনৰ পাৰ্চেণ্টেজ অফ পলিঙৰ ওপৰত ডিপেণ্ড কৰিব। কিছু নিৰ্বাচনী সমীকৰণৰ কথা আছে, ইকুৱেশ্যনছ কম্বিনেশ্যনছৰ কথা আছে। গতিকে লাহে লাহে 18-19 তাৰিখ যেতিয়া আহিব, সামগ্ৰিকভাৱে BTCৰ যিটো পৰিৱেশ, ৰাজনৈতিক পৰিৱেশটো আমি ইয়াৰ দৃশ্যমান হ'ব। এতিয়া ধূসৰ হৈ আছে, ক'ত কি চলি আছে এতিয়া গোটেই কথাবিলাক পোহৰলৈ সম্পূৰ্ণ অহা নাই। গতিকে 18-19 ভিতৰত আমাৰ গোটেই পৰিৱেশটো আহিব আৰু তাৰ ভিত্তি কৰি আমি হয়তো 22 তাৰিখে আমি ক'ব পাৰিম BTCত ছিংগুল লাৰ্জেষ্ট পাৰ্টি ভাৰতীয় জনতা পাৰ্টি হ'ব। ইয়াত ব্ৰাদাৰ আমি সকলো, ইয়াত কোনো স্মল নহয়, কোনো বিগ নহয়। BTCবাসী ৰাইজ আটাইতকৈ বিগ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ। গোটেই ঘটনাটো ধুবুৰীৰ ঘটনাটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ লগতে কিছু সময় আগত ওদালগুৰিত ভেৰগাঁৱত ইয়াৰ প্ৰতিক্ৰিয়া দিছে। আমি এই কথাটোৱে কৈছোঁ যে যিসকলে নিজৰ দাবীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছিল, এইটো সময়ত কিছু অনাকাংক্ষিত ঘটনা হৈছিল, কিন্তু নিয়ম নীতিৰো কথা অকণমান আছে। গতিকে কথাখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব চালি জাৰি চাই ষ্টেটমেণ্ট দিছে। গতিকে পৰৱৰ্তী সময়ত ক'তো যাতে এনেকুৱা ঘটনা নহয় আৰু কোনেও যাতে এনেধৰণৰ ঘটনা নকৰে, সেই সন্দৰ্ভত আমি আহ্বান জনাইছোঁ। আৰু প্ৰসাদবংশী ভাইসকলৰ যিবিলাক দীৰ্ঘদিনীয়া দাবী আছে, নিশ্চিতভাৱে অসম ভাৰতীয় জনতা পাৰ্টি বা অসমৰ ৰাইজে সকলোৱে গোটেইখিনি কথা জানে। গতিকে ইয়াত আন্দোলন কৰিলেও
কোচ ৰাজবংশীসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ পোৱাৰ কাৰণে আমি সমানে আজি আমি দায়িত্বশীল হৈ আছো, আমি সংবেদনশীল হৈ আছো। গতিকে আন্দোলন নকৰিলেও সংবেদনশীল, আন্দোলন কৰিলেও সংবেদনশীল। ইয়াত আমাৰ কোনো মানে হীন দেৰীৰ মানে ভাৱ নাই। গতিকে আমি ইমান পাৰোঁ সিমান সোনকালে আমাৰ জনগোষ্ঠীসমূহৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত ৰাখিম। একো নাই, এইবিলাক অলপ চলপ ইলেকশ্যনৰ সময়ত এইবিলাক মানে চলি থাকে, কিন্তু এইটো ল এণ্ড অৰ্ডাৰৰ লগত কোনো কানেকশ্যন নাই। ইয়াত BTCত শান্তিৰ পৰিৱেশ বিৰাজমান আছে। গতিকে ক'ৰবাত কিবা বেছি হ'লে, ক'ৰবাত কিবা যদি এনেকুৱা টাৰ্গেটেড এটাক হয়, নিশ্চিতভাৱে অসম চৰকাৰ সক্ষম, অসম চৰকাৰে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'ব। নিষেধটো কোনো নহয়, কোন নিষেধ হৈছে? সকলো চলি আছে। জনতা দল ইউনাইটেড চলি আছে, সমাজবাদী পাৰ্টি চলি আছে, কংগ্ৰেছৰো কেইবাটাও ভাগ হৈছে, তেওঁলোকো চলি আছে। চব চলি থাকে এইবিলাক। ৰাজনীতিত এইবিলাক কোনোবা নহয় পুলি পোখা চলি থাকিব। গতিকে নিষেধ কোনো নহয়, সকলো থাকিব।